ৰাজ্য চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে WT মেছেজ এয়া অসম চৰকাৰৰ বিত্ত বিভাগৰ ফালৰ পৰা প্ৰকাশ পাইছে আৰু যিটো এয়া চাব ডেটটো হ'ল আজিৰ 17 তাৰিখ 3 মাহ 2025 তাৰিখৰ WT মেছেজ আৰু যিটো ফাইনেন্স আছাম দিছপুৰৰ পৰা সকলো ট্ৰেজাৰী বিষয়াসকললৈ পঠোৱা হৈছে আৰু ইয়াৰ বিষয়বস্তুটো আমি ক'বলৈ ওলাইছোঁ আৰু ইয়া য'ত লিখা আছে যে চলিত বিত্তীয় বৰ্ষৰ শেষৰ কেইটামান কৰ্মদিনত ৰাজ্যিক কোষাগাৰত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বিলৰ প্ৰচণ্ড হুলস্থুল এৰাই চলিবলৈ দৰমহা আৰু পেঞ্চনাৰসকলৰ পেঞ্চনসমূহ মোকলাই দিয়াৰ কাৰণে কি কৰা হৈছে আপোনালোকৰ চেলাৰীৰ বিলসমূহ 21 তাৰিখ 3 মাহ 2025 তাৰিখৰ ভিতৰত জমা দিবলৈ কোৱা হৈছে আপোনালোকে আকৌ শুনিব 21 তাৰিখ 3 মাহ 2025 তাৰিখৰ ভিতৰত আপোনালোকৰ চলিত মাহৰ বিলসমূহ জমা দিবলৈ ইয়াৰে জনা হৈছে যিহেতু চলিত বিত্তীয় বৰ্ষৰ শেষৰ পিনে আপোনাৰ কামৰ পৰচন্ত হেঁচা থাকে সেয়েহে এইবাৰ কৰ্মচাৰীসকলৰ দৰমহা আগতীয়াকৈ হ'ব আৰু আপোনালোকে যাতে 21 তাৰিখৰ ভিতৰত আপোনালোকৰ দৰমহাসমূহ বিলসমূহ জমা দিয়ে আৰু এই দৰমহা সম্পৰ্কীয় খবৰটো ইমানেই আছিল ভিডিঅ'টো আপোনালোকৰ আন বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি কৰ্মচাৰী পেঞ্চনৰ প্ৰতিটো শেহতীয়া খবৰ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব